Hello everyone, welcome to my YouTube channel. Namaskar, মই পিংকি আৰু মই গৈ আছো বৃন্দাবন মানে মোৰ সপোনৰ দুনিয়াখনত বহুত বেছি মানে এক্সাইটেড হৈ আছো মানে মোৰ ড্ৰিম প্লেস হয় বৃন্দাবন আৰু মোৰ লগৰ দুইজনী ছোৱালীৰ হিয়তৰো মানে ড্ৰিম প্লেস মানে বহুত দিনৰ আশা যে এটা পূৰণ হ'ব গৈ আছে মানে বিলিভে হোৱা নাই আৰু বহুত দিন আগৰ পৰা মানে সপোন আছিলে যোৱাটো কিন্তু ভবা নাছিলো ইমান সোনকালে পূৰণ হ'ব আৰু আমাৰ এনেকে ট্ৰেইন জাৰ্নি ষ্টাৰ্ট হ'ল আমি কামাখ্যা ষ্টেচনৰ পৰা উঠিছিলো আৰু এইজনী হৈছে কৰিস্মিতা আৰু এইজনী হৈছে জিন্তি আমি একেলগে গৈ আছো আমাৰ জাৰ্নি ইয়াৰ পৰা এনেকে ষ্টাৰ্ট হ'ল আগলৈকে চাই থাকিব আৰু ইয়া ইভিনিং হৈ গ'ল আমাৰ কাৰণ আমি 3:55 মানত ট্ৰেইনত উঠিছিলো এনেকে মানে ধেমালি কৰোঁতে আমাৰ ৰাতিয়ে হ'ল আৰু ৰাতিৰ ভাত সাজ খাই বিছনাটো ঠিক কৰি ল'লোঁ মানে ট্ৰেইনৰ মোৰ ছিটটো ওপৰৰ বেডত আছিলোঁ মই ছিটটো ঠিক কৰি ৰাতি শুবও ল'লোঁ আৰু এনেকৈ ধেমালি ফূৰ্তি কৰি আমাৰ জাৰ্নিটো চলি আছে আজিলৈ গুড নাইট অহাকালি আকৌ মৰ্ণিং লগ পাম আৰু নেক্সট দিনা মৰ্ণিং আমি পালোঁ বিহাৰত পাওঁ মানে উৰেন ডিষ্ট্ৰিক্ট আছিলে কিবা আৰু তাৰে পিছতে আমি দুজনীয়ে ব্ৰাছ কৰি ল'লোঁ ব্ৰাছ কৰি চাহ একাপ খাব ল'লোঁ মই এনেই বাৰু চাহ নাখাওঁ বেয়া পাওঁ কিন্তু মানে খাব মন গ'ল কৰিস্মিতাই খুৱাই তাই লৈছিলে খোৱা দেখা পাই ময়ো ল'লোঁ মানে খাব মন গ'ল আৰু চাহ একাপ খালোঁ ভাল লাগিল বাৰু বিহাৰৰ চাহ তাৰপিছত ইয়া আহিলে গামোচা বেপাৰী এখনত 50 টকাকৈ গামোচাকেইখন ভালেই আছিলে বাৰু আমি তিনিওজনীয়ে দুখন সেনেকৈ ল'লোঁ 50 টকাকৈ 100 টকাত দুখন ল'লোঁ তাৰে পিছত আহিলে ইয়া পেৰা মানে আংকলজন যে দেখিছে ছাইডত তেওঁ আমাৰ নলবাৰীৰে হয় তেওঁ মানে আমাক কিনি খোৱালে ক'লে যে বিহাৰৰ হয় খাই চোৱা ভাল লাগিব তেখেত কাৰণ বিহাৰৰ আছিলে সেইকাৰণে তাৰে পিছত আমাৰ দুপৰীয়া ইয়া ভাত সাজ আহিলে ভাত আছিলে দালি চব্জি মিক্স তৰকাৰী আৰু মিঠাই আছিলে এনেকৈ খোৱা লোৱা কৰিলোঁ দুপৰীয়া তাৰে পিছত এনেকৈ গধূলিয়ে হ'ল প্ৰায় মানে মোবাইল চাওঁতে লিচু খালোঁ লুডু খেলিলোঁ বৰহুৱাত তাৰে পিছত চিনেমা এখনো চালোঁ মানে কি কৰিম আৰু ট্ৰেইনত কাম নাই বেলেগ একো বৰহুৱাত চিনেমা এখনে চালোঁ এনেকৈ প্ৰায় ৰাতিয়ে হৈ গ'ল আৰু ইয়াৰ ৰাতিৰ ভাত খোৱাৰ পিছত মানে ভাবি আছিলোঁ নেক্সট দিনা মৰ্ণিং পামেই আৰু এনেকৈ আমি 4:30 মানত মৰ্ণিং অল্ড দিল্লী পালোঁ মানে আমাৰ কামাখ্যাটো অল্ড দিল্লীলৈকে আছিলে ট্ৰেইনখন এতিয়া আমি ট্ৰেইনখন চেঞ্জ কৰিব লাগিব আৰু এতিয়া আমি গৈ আছোঁ কেব বুক কৰিলোঁ অল্ড দিল্লীৰ পৰা নিউ দিল্লীলৈকে কাৰণ আমাৰ মথুৰালৈকে নিউ দিল্লীৰ পৰাহে আছে ট্ৰেইনখন আৰু আমি ইয়াত মৰ্ণিং পালোঁ 5:30 মানত পালোঁ নিউ দিল্লী তাৰপিছত এতিয়া আমি ষ্টেচনত ৰখি আছোঁ নিউ দিল্লীত মথুৰালৈকে যোৱাৰ কাৰণে আমাৰ মথুৰাত ট্ৰেইনখন আছিলে 6:55 আৰু এনেকৈ ট্ৰেইনত উঠি আমি আহি পালোঁ মথুৰা আৰু এতিয়া ৰিস্কাত গৈ আছোঁ ৰুম চাবৰ কাৰণে অনলাইনত চাইছিলোঁ বাৰু তথাপিও নিজৰ পৰা এনেকৈ যাই কিনে চাম আৰু বিচাৰি ফাইনেলি এটা আশ্ৰম পালোঁ ধুনীয়া আছিলে আশ্ৰমটো আৰু ইয়াক শ্ৰী গোবিন্দ বিহাৰ আশ্ৰমখনতে আমি ৰখিলোঁ আৰু ইয়াৰ আমাৰ ৰুমৰ বাহিৰৰ দৃশ্যখিনি মানে ডাঙৰ হল এটা আৰু এইটো হৈছে আমাৰ ৰুম কেনেকুৱা লাগিছে গাইজ আৰু আমাৰ বহুত ভাগৰ ধৰিছে এতিয়া আমি ফ্ৰেছ হৈ লওঁ ফ্ৰেছ হৈ কিনে কিবা এটা খাব যাম আৰু ওলাই গ'লোঁ কিবা এটা খাবৰ কাৰণে ফ্ৰেছ হৈ কিনে তাৰে পিছত আমি এতিয়া যাম প্ৰেম মন্দিৰ গধূলি ওলালোঁ যিদিনাই পাইছোঁ সেইদিনাই আমি এনেকৈ গধূলি ওলাই ল'লোঁ প্ৰেম মন্দিৰত যাবৰ কাৰণে গোপী ড্ৰেছত কেনেকুৱা লাগিছে বাৰু জনাব আৰু ইয়াৰ প্ৰেম মন্দিৰৰ সন্মুখত গেটটো মানে প্ৰেম মন্দিৰৰ প্ৰৱেশ কৰা গেটটো বহুত ধুনীয়া আৰু বহুত মানুহ মনটো যে মানে বহুত বেছি ভাল লাগি আছে মানে সপোনটো যে পূৰণ হৈছে না বিলিভে হোৱা নাই মানে ইমান ধুনীয়া পৰিৱেশ আৰু মানে বৃন্দাবন বুলি ক'লে মানে মনটো ভাল লাগি যায় আৰু ইয়াত চাওকচোন মানে গাৰ্ডেন আছে চাৰিওফালে প্ৰেম মন্দিৰৰ সন্মুখতে এনেকৈ চাৰিওফালে গাৰ্ডেনবিলাক আছে আৰু বহুত মানুহ মানে বহুত ভিৰ হয় ভাল লাগিছে আৰু এয়া হৈছে গোৱৰ্ধন পৰ্বত ধুনীয়াকৈ পানী পৰি আছে চৰাই উৰি আছে দেখি মানে মনটো কিবা এটা ভাল লাগি যায় আৰু আমাৰ তিনিওজনীৰে যে সপোনটো পূৰণ হৈছে বহুত বেছি হেপী মানে তাৰপিছত এতিয়া আমি যাম ইস্কন মন্দিৰ আৰু ইস্কন মন্দিৰত যাই থাকোঁতে বাটতে এনেকৈ বহুতে নাচি আছিলে মানে গান গাই আমিও সেইকাৰণে নাচিলোঁ আমাৰো মানে ভাল লাগিলে ৰ'ব নোৱাৰিলোঁ নাচ দেখা পাই তাৰ পৰা আমি আহিলোঁ ইস্কন মন্দিৰ বাটতে গজৰাও লগাই ল'লোঁ মানে ফুলৰ দোকান দেখা পাই তাৰপিছত ইয়াতে আৰতি হোৱাৰ টাইমতে আহি পাইছিলোঁ আৰু যে বহুত বেছি হেপী মানে হেপীতে কি কৰি আছিলোঁ গমেই পোৱা নাই আৰু ইয়াত চাওকচোন ধুনীয়া কীৰ্তন হৈ আছে
আমি তাৰ পৰা কীৰ্তন চাই প্ৰায় 9:30 10টা মানত ৰুমত আহিলোঁ আৰু ৰুমৰ হালত চাওকচোন আমাৰ একদম বেয়া হৈ আছে এতিয়া আমি ফ্ৰেছ হৈ কিবা এটা খোৱা লোৱা কৰি ৰেষ্ট কৰি ল'ম আৰু খোৱাৰ কাৰণে আনিছিলোঁ ইয়া ম'ম' মানে বেলেগ কি পাম আৰু ইমান ৰাতি হৈছে সেইকাৰণে ম'ম' খাই শুই থাকিলোঁ আজি ৰাতিটো এনেকৈ গ'ল আৰু নেক্সট দিনা ৰাতিপুৱা আমি ওলাই মেলি ৰেডি গোপী ড্ৰেছত মানে বৃন্দাবন বুলি ক'লে মানে গোপী ড্ৰেছ মানে একদম পাৰফেক্ট আৰু ভাল লাগে গোপী ড্ৰেছত সেইকাৰণে আমি তিনিওজনীকে মানে গোপী ড্ৰেছতে ওলাইছোঁ চবতে মানে যোৱাকালিও আৰু আজিও আৰু ইয়াত আমি আহিছোঁ নিধিবনত ইয়াত ধুনীয়া এটা পৰিৱেশ নিধিবন চোৱাৰ পিছত আমি আহিলোঁ এতিয়া যমুনা ঘাটত আৰু যমুনা ঘাটৰ ওচৰতে এনেকৈ বোটবিলাক থাকে আমি তাতে উঠিলোঁ ভাল লাগিছে মানে পৰিৱেশটো আৰু বোটত যে 100 টকা এজনৰ আৰু যমুনা ঘাট মানে যমুনা নদী হয় ওচৰতে কেচি ঘাট আছে তাতে মানে গধূলি আৰতি হয় আপোনালোককো দেখাম বাৰু চাই থাকিব আৰু তাৰে পিছত আমি ওলালোঁ বাকে বিহাৰী মন্দিৰ যাবৰ কাৰণে বাকে বিহাৰী মন্দিৰ দৰ্শন কৰি আমি আকৌ আহিলোঁ যমুনা ঘাটত মই যে কৈছিলোঁ তাতে মানে আৰতি চাবৰ কাৰণে বহুত ধুনীয়া লাগে আৰতি চাবৰ কাৰণে বহুত মন আছে আৰতি চোৱাৰ কাৰণে আৰু ইয়াত টিকলি মাইনাজনী দেখিছে যে তাইক মানে লগ পাইছিলোঁ তাই ধুনীয়াকৈ পোষ্ট দি আছিলে ফটো আৰু আৰতি চোৱাৰ পিছত চাকিখোৰ এনেকৈ যমুনা নদীত উটুৱাই দিলোঁ মানে এইটো এনেকৈ কৰিব লাগে চাকিখোৰ জ্বলাই তাৰপিছত আৰতি হোৱাৰ পিছত এনেকৈ নদীত দি দিয়ে আমিও দিলোঁ আৰু তাৰ পৰা ডাইৰেক্ট আহিলোঁ প্ৰেম মন্দিৰত কাৰণ আমি দিনতহে আহিছিলোঁ প্ৰেম মন্দিৰত ৰাতিৰ দৃশ্যটো চাব আছিলে আমাৰ আৰু নেক্সট দিনা যিহেতু আকৌ মৰ্ণিং আমি গুচি যাম সেইকাৰণে মানে আৰু এবাৰ চাব আহিলোঁ প্ৰেম মন্দিৰ আৰু ইয়াত চাওকচোন ইমান ধুনীয়া এটা মানে কি ক'ম মানে মনটো যে বহুত বেছি শান্তি ফিল হৈ গৈছে মানে চকুন মিল গিয়া মানে সেনেকুৱা টাইপ হৈ গৈছে তাৰপিছত আমি ৰুমত আহিলোঁ মনটো যে বেয়া লাগিছে কালি ৰাতিপুৱা আকৌ গুচি যাব লাগিব ঘৰলৈ আৰু এইখিনিয়ে আজিৰ ভিডিঅ'টো আপোনালোকে যদি মোৰ নতুন চেনেল মানে নতুন হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ টাটা বাই বাই